Welcome to Chess School Assam. আজি এখন গেম চাম গেমখন হৈছিলে মিখাইল তালৰ মিখাইল তাল হোৱাইট আছিলে মিখাইল তাল কোন আছিলে আপোনালোকে গুগল কৰিলে গম পাব হি ৱাজ ওৱান অফ দ্য বেষ্ট চেছ প্লেয়াৰ এনিৱে গেমখন হৈছিলে E4 নাইট F6 টু এলেখাইন ডিফেন্স টু E5 নাইট D5 এতিয়া ইয়াত আমি D4 খেলিব পাৰো C4ও খেলিব পাৰো কিন্তু গেমখনত D4 খেলা গৈছে D6 C4 knight B6 F4 চেণ্টাৰটো হোৱাইটে পুৰা কেপচাৰ কৰি থৈছে তো ব্লেকে পন টেক্স পন D ক্ৰছ E F ক্ৰছ E এতিয়া এইটো পজিশ্যনত খেলিছে বিশ্বপ F5 মুভছ কেইটা সব ঠিক আছে ইয়াত আমি দেখা পাইছো ব্লেকৰ দুটা পিচ ডেভেলপ হৈ গ'ল হোৱাইটৰ এতিয়ালৈকে ডেভেলপমেণ্ট হোৱা নাই কিন্তু চেণ্টাৰটো হোৱাইটে নিজৰ কেপচাৰত থৈ দিছে ওকে এতিয়া হোৱাইটে খেলিছে নাইট C3 E6 পিচ ডেভেলপ বিশ্বপটো ডেভেলপ কৰিবলৈ লাইন উলিয়াইছে নাইট F3 বিশ্বপ B4 তো ডেভেলপমেণ্ট ইয়াত ব্লেকৰ বহুত ধুনীয়া হৈছে ইয়াত ব্লেকৰ এতিয়া নেক্সট এইমটো হ'ব লাগিছিলে পটাপট কেছলিং কৰি কিংটো ছেফটিত লৈ যোৱা যিটো ব্লেকে নকৰিলে আৰু তাৰে বিশ্বপটো এতিয়া খেলিছে B4 তো তাতে কিং ছেফটি নথকাৰ কাৰণে গেমখন ব্লেক হাৰি থাকিলে কেছলিং হোৱাইটে কেছলিংটো কৰি ল'লে এফ ফাইলটো মন কৰিছে কিমান ষ্ট্ৰং ফাইল হৈ আছে বঢ়িয়া এতিয়া এইটো পজিশ্যনত ব্লেকে খেলি দিলে C5 মুভটো দেখাত একো বেয়া নহয় চেণ্টাৰটো পুৰা এটেক কৰিছে কিবা এটা প্লে কৰিবলৈ চেষ্টা কৰিছে কাৰণ হোৱাইটে চেণ্টাৰটো পুৰা ষ্ট্ৰংলি কেপচাৰ কৰি থৈছে তো হোৱাইটে ইয়াত খেলিলে নাইট E4 এটা ইণ্টাৰেষ্টিং পজিশ্যন হৈ পৰিছে নাইট E4টোত কি হৈছে আমি দেখা পাইছো যিটো F3ত থকা নাইটটো বিশ্বপে পিন কৰি থৈছে কাৰ লগত কুইনৰ লগত ডেট মিনছ পনে যদি D4 পনটো খাই দিয়ে ব্লেকে তেতিয়া এই পনটোক আমি নাইটেৰে খাব নোৱাৰো পন টেক্স D4 এতিয়া আমি নাইট টেক্স D4 কৰিব নোৱাৰো কাৰণ বিশ্বপে কুইনটো খাই দিব চ' হোৱাইটে এইটো কিয় এলাউ কৰিলে তো ইয়াতে আছে মিখাইল তালৰ মেজিক্স C5 দি পিনে ব্লেকৰ বিশ্বপটো কাট অফ কৰি দিলে ক'ৰ পৰা D6 স্কুৱেৰটোৰ পৰা এবাৰ সেইটো স্কুৱেৰ কাট অফ কৰি দিয়াৰ লগে লগে নাইটটো এটেক হৈছে নাইটটো পলালে D7ত নাইট D6 চেক নাইট পুৰা সোমোৱাই লৈ গ'ল পন এটা গ'ল কিন্তু তাৰ এগেইনষ্টত এটা বিৰাট পাৱাৰফুল স্কুৱেৰ নাইট D6ত গৈ পিনে বহাই দিলে আৰু ব্লেকৰ আনফৰ্চুনেটলি কেছলিংটো ব্ৰেক কৰি দিলে কিন্তু ইয়াতে শেষ হোৱা নাই ইয়াত পাছত যিটো চাল দিছে সেইটো নৰ্মেলি বিগিনাৰ্ছ টু ইণ্টাৰমিডিয়েট প্লেয়াৰ্ছে কেতিয়াও নাভাবে এডভান্স প্লেয়াৰসকলে ভাবিব কিন্তু বিগিনাৰ্ছ আৰু ইণ্টাৰমিডিয়েটেতো ভবাটো টান আছে কেলে চালটো হৈছে নাইট টেক্স D4 এটা কথা কওঁ গেমখিনি যিখিনি মই দেখাবলৈ ষ্টাৰ্ট কৰিম বা যি পজিশ্যনছ তোমালোকক ইয়াত দেখাম মুখস্থ কৰি পেলাবা মুখস্থ কেলে কৰিবা ভিডিঅ'টো ৰিপিট মোডত দিবা চালখিনি ৰিপিট কৰি কৰি চাবা আৰু বুজি পিনে মুখস্থ কৰি ল'বা তেতিয়া বহুত কামত দিব অ'কে এতিয়া নাইটটো ইয়াত দিছে বিশ্বপে কুইনটো খাব পাৰে কিন্তু ইয়াত কথাটো হৈছে বিশ্বপ টেক্স কুইন যদি কৰে ৰুক টেক্স F7 চেকমেট কেনেকুৱা ইণ্টাৰেষ্টিং একদম অপেনিং চলি আছে অপেনিঙৰ 15টা মান চাল হৈছে আৰু একদম ঠিক মাজত চেক এণ্ড মেট কিন্তু এইটো নেখেলিলে কুইনটো এইটো নাখালে য়েছ এতিয়া ইয়াত কি কৰিলে নাইট টেক্স E5 কৰিলে এতিয়া বিশ্বপটো বচালে F7ও বচালে কিন্তু ইয়াত প্ৰব্লেমটো এতিয়া কি হৈ আছে ৰুক ইনটু F7 থ্ৰেডটো এতিয়াও লাইভ হৈ আছে নাইটেৰে ডিফেণ্ড কৰি আছে নাইটেৰে বিশ্বপো ডিফেণ্ড কৰি আছে তো ইয়াত আমি এইটো কওঁ ব্লেকৰ যিটো নাইট আছে সেই নাইটটো অভাৰলোড হৈ গ'ল তো ইয়াত হোৱাইটে আৰু এটা আউটষ্টেণ্ডিং দিছে কুইন টেক্স বিশ্বপ ৱাও বিউটিফুল এতিয়াও একেটাই নাইট টেক্স কুইন যদি কৰে তেতিয়া ৰুক ইনটু F7 চেকমেট তো এতিয়া ইয়াত
ব্লেকে বহুত চিন্তা কৰিলে, ভাবিলে D6 নাইটটোক যদি আমি খেদাব পাৰো, এটলিষ্ট ইমান যে এটেক হৈ আছে সেই এটেকৰ পৰা বাচিব পাৰিম। চ' বিশ্বপ টেক্স C5। এতিয়া ব্লেকৰ মতে চব ঠিক আছে, ব্লেকে D6 নাইটটো এটেক কৰিছে, যিটো পলাবলৈ লাগিব পাৰে। ব্লেকে D4 থকা নাইটটোক পিন কৰি দিছে, যিটো কাৰণে নাইটটো ইনএক্টিভ হৈ যোৱা নিচিনা দেখা পাইছে। চ' চব পিনে ঠিক আছিলে, কিন্তু ইয়াত হোৱাইটে লাষ্ট আউটষ্টেণ্ডিং মুভটো দিলে আৰু ব্লেকে ৰিজাইন দি দিলে। ৰুক টেক্স F7। ব্লেকৰ ওচৰত এতিয়া একো কৰিবলগীয়া চাল নাই, নাইটটো খালে কুইন টেক্স পন চেকমেট। তো এইখন হৈছিলে এখন মিখাইল তালৰ আউটষ্টেণ্ডিং গেমৰ ভিতৰত এখন গেম। কিমান ধুনীয়া ধুনীয়া চেক্ৰিফাইচ কৰিছে, আৰু গোটেইকেইটা চেক্ৰিফাইচ লজিকেল হয়। তোমালোকে গেমখন ভালকৈ মুখস্থ কৰিবা আৰু মুভ বাই মুভ ৰিপিট কৰি কৰি বুজিবলৈ চেষ্টা কৰিবা যে এনেকুৱা চালখিনি কি হিচাপত দিবলৈ পচিবল হৈছে, কেনেকুৱা আইডিয়া ইউজ কৰিছে, যেনেকে অভাৰলোড, অপেন ফাইলছ, যেনেকে আৰ্লি কেছলিং ব্লেকে নকৰিলে, ডেট মিনছ ব্লেকৰ কিং ছেফটিটো কম্প্ৰমাইজ হৈ আছিলে। গেম্বিট কৰি পিনে ইণ্টাৰেষ্টিং আউটপোষ্ট হোৱাইটে কেনেকে কেপচাৰ কৰিছিলে। ভালকৈ এইখিনি বুজিবা, গেমখন মুখস্থ কৰিবা, কমেণ্ট কৰিবা, আৰু যিসকলে চেছ শিকিব বিচাৰিছে, যিটো নাম্বাৰ আছেই চাগে তলত, সেই নাম্বাৰটোত হোৱাটছএপ কৰিবা বা ফোন কৰিবা।